আজি চৰকাৰখনে যি 1600 কোটি টকাৰ বাজেট ইতিমধ্যে ধাৰ্য কৰিলে এই 1600 কোটি টকাৰ আপুনি যদি চাই আমাৰ পাৰ্চেন্টেজ হিচাপত দিব্যাংগসকলৰ কাৰণে 0.036 পইচাহে পৰিছে ভাগত মানে টকাটোৰ 37 পইচাও পৰা নাই 0.036 পইচা 37 পইচাও নহয় 3 পইচা মানে 4 পইচাৰ ওচৰা-ওচৰি আমাৰ ভাগত পৰিছে বুলি ক'ব নোৱাৰি তাতকৈ হয়তো কমো হ'ব পাৰে এইকাৰণে ক'ব নোৱাৰি কাৰণ বাজেটখনত একেবাৰে আপোনালোকে যদি চাই 88 নম্বৰ পৃষ্ঠাত উল্লেখ কৰি দিছে যিটো আপোনাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ তাত দিব্যাংগসকলৰ বাবে আপোনাৰ 209 নম্বৰ পেৰা আৰু 210 নম্বৰ পেৰা স্পষ্টভাৱে উল্লেখ কৰিছে তাত কোনো ধৰণৰ বেলেগ কথা নাই যিটো আগতেও মানে আমাৰ দিব্যাংগ পেঞ্চনৰ কথা যিটো ইতিমধ্যে চিঞৰি থকা হৈছিলে সেই দিব্যাংগ পেঞ্চনৰ কথাটো ইতিমধ্যে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি যিখনৰ কথা আমি কৈ আছিলোঁ যেটো আমাৰ আইনখন মতে 24 নং দফা অনুসৰি আমি পাব লাগে সেই কথাটো আজি দিনটোত বাজেটখনত কোনো ধৰণৰ প্ৰতিফলিত নহল শিক্ষাৰ ক্ষেত্ৰত আমি যি কৰি আছিলোঁ বিশেষ বিদ্যালয়সমূহৰ ক্ষেত্ৰত যি অনুদানৰ কথা আছিলে সেইসমূহ নহল মাত্ৰ ব্ৰেল ছপাশাল আৰু UDID কাৰ্ড জেনেৰেশ্যনৰ কথাহে তাত UDID কাৰ্ড জেনেৰেশ্যন আমাৰ মানুহ যিমান ডিজেবল মানুহ আছে তেওঁলোকে নিজে কৰিব UDID কাৰ্ড সেইখন তেওঁলোকৰ নিজৰ সাৰ্টিফিকেট এখন প্ৰাপ্য তাৰ কাৰণে আৰু কিবা বাজেটত ক'ব লাগে বুলি আমি নাভাবো এতিয়া কথাটো সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ কথা চৰকাৰখনে দিব্যাংগ নামটোৰে মাত্ৰ প্ৰধানমন্ত্ৰী গৰাকী এখন মাননীয় প্ৰধানমন্ত্ৰী গৰাকী অকল অভিহিত কৰিলে কিন্তু বৰ্তমানৰ চৰকাৰখনে বা আজি বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰা বাজেটখনত সবকা সাথৰ কথা কাৰ ক্ষেত্ৰত কি হৈছে নাজানো কিন্তু প্ৰতিবন্ধী বা দিব্যাংগসকলৰ ক্ষেত্ৰত যে কোনো ধৰণৰ সবকা সাথৰ কথা নাহিলে সেয়া কিন্তু বাজেটখনে একেবাৰে উদঙাই দিলে আৰু এই ধৰণে হৈ থাকিলে আমাক যে উপেক্ষিত কৰিব আমাক যে উপলুঙা কৰিব বিচাৰিছে সেয়া কিন্তু আজি বাজেটখনে স্পষ্ট কৰি দিছে আজি চৰকাৰখনে যি 1600 কোটি টকাৰ বাজেট ইতিমধ্যে ধাৰ্য কৰিলে এই 1600 কোটি টকাৰ আপুনি যদি চাই আমাৰ পাৰ্চেন্টেজ হিচাপত দিব্যাংগসকলৰ কাৰণে 0.036 পইচাহে পৰিছে ভাগত মানে টকাটোৰ 37 পইচাও পৰা নাই 0.036 পইচা 37 পইচাও নহয় 3 পইচা মানে 4 পইচাৰ ওচৰা-ওচৰি আমাৰ ভাগত পৰিছে বুলি ক'ব নোৱাৰি তাতকৈ হয়তো কমো হ'ব পাৰে এইকাৰণে ক'ব নোৱাৰি কাৰণ বাজেটখনত একেবাৰে আপোনালোকে যদি চাই 88 নম্বৰ পৃষ্ঠাত উল্লেখ কৰি দিছে যিটো আপোনাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ তাত দিব্যাংগসকলৰ বাবে আপোনাৰ 209 নম্বৰ পেৰা আৰু 210 নম্বৰ পেৰা স্পষ্টভাৱে উল্লেখ কৰিছে তাত কোনো ধৰণৰ বেলেগ কথা নাই যিটো আগতেও মানে আমাৰ দিব্যাংগ পেঞ্চনৰ কথা যিটো ইতিমধ্যে চিঞৰি থকা হৈছিলে সেই দিব্যাংগ পেঞ্চনৰ কথাটো ইতিমধ্যে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি যিখনৰ কথা আমি কৈ আছিলোঁ যেটো আমাৰ আইনখন মতে 24 নং দফা অনুসৰি আমি পাব লাগে সেই কথাটো আজি দিনটোত বাজেটখনত কোনো ধৰণৰ প্ৰতিফলিত নহল শিক্ষাৰ ক্ষেত্ৰত আমি যি কৰি আছিলোঁ বিশেষ বিদ্যালয়সমূহৰ ক্ষেত্ৰত যি অনুদানৰ কথা আছিলে সেইসমূহ নহল মাত্ৰ ব্ৰেল ছপাশাল আৰু UDID কাৰ্ড জেনেৰেশ্যনৰ কথাহে তাত UDID কাৰ্ড জেনেৰেশ্যন আমাৰ মানুহ যিমান ডিজেবল মানুহ আছে তেওঁলোকে নিজে কৰিব UDID কাৰ্ড সেইখন তেওঁলোকৰ নিজৰ সাৰ্টিফিকেট এখন প্ৰাপ্য তাৰ কাৰণে আৰু কিবা বাজেটত ক'ব লাগে বুলি আমি নাভাবো এতিয়া কথাটো সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ কথা চৰকাৰখনে দিব্যাংগ নামটোৰে মাত্ৰ প্ৰধানমন্ত্ৰী গৰাকী এখন মাননীয় প্ৰধানমন্ত্ৰী গৰাকী অকল অভিহিত কৰিলে কিন্তু বৰ্তমানৰ চৰকাৰখনে বা আজি বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰা বাজেটখনত সবকা সাথৰ কথা কাৰ ক্ষেত্ৰত কি হৈছে নাজানো কিন্তু প্ৰতিবন্ধী বা দিব্যাংগসকলৰ ক্ষেত্ৰত যে কোনো ধৰণৰ সবকা সাথৰ কথা নাহিলে সেয়া কিন্তু বাজেটখনে একেবাৰে উদঙাই দিলে আৰু এই ধৰণে হৈ থাকিলে আমাক যে উপেক্ষিত কৰিব আমাক যে উপলুঙা কৰিব বিচাৰিছে সেয়া কিন্তু আজি বাজেটখনে স্পষ্ট কৰি দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত